মহানগৰীৰ বেতকুছিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ বৈঠক সংকল্প পত্ৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ'ল এই বৈঠক। বৈঠকত CA সংস্থা, CS সংস্থা, ICWA সংস্থা আৰু টেক্সবাৰ সংস্থাৰ সৈতে আলোচনা। বৈঠকত মন্ত্ৰী তথা সংকল্প পত্ৰ সমিতিৰ ৰাজ্যিক আহ্বায়ক ৰণোজ পেগু উপস্থিত থাকে। তেওঁ কয় যে ৰাইজৰ পৰা ভিন্ন পৰামৰ্শ পাইছো। সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো বৃত্তিৰ লগত জড়িত ব্যক্তিৰ পৰা মতামত সংগ্ৰহ কৰিবৰ বাবে প্ৰচেষ্টা কৰিছো। গোটেই লিখিত পৰামৰ্শসমূহ কোনবোৰ সংকল্প পত্ৰত সংলগ্ন কৰিব পাৰি সেই বিষয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা হ'ব। এফালে বিৰোধী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকৰ কোনো নীতি আদৰ্শ কৰ্মসূচী আধাৰিত এই মিত্ৰতা নহয়। তেওঁলোকে যিকোনো প্ৰকাৰে দিছপুৰলৈ বিধায়ক হিচাপে আহিব পাৰে নেকি প্ৰতিযোগিতাত লাগি আছে। সমাজৰ প্ৰতিটো বৰ্গ, প্ৰতিটো শ্ৰেণী, প্ৰতিটো প্ৰফেশ্যনৰ ব্যক্তিক সংগঠনক আহ্বান জনাওঁ যে আগন্তুক 5টা বছৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনখিনি কাম কৰাটো বিচাৰে। আমি কৈছো ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্ৰতিক্ৰিয়া। গতিকে তেওঁলোকৰ আকাংক্ষাসমূহ আমাক লিখিত ৰূপত বা তেওঁলোকে আমাৰ যি মোবাইল ভইচ ৰেকৰ্ডাৰৰ জৰিয়তে আমাক জনাব পাৰে আৰু সেই প্ৰত্যেকখন কাগজ আমি পঢ়িম, প্ৰত্যেকটো কথা আমি শুনিম আৰু যিখিনি এনাউন্সমেণ্ট কৰিব লাগে আমি কৰিম। যোৱা 5টা বছৰত আগত কৰা এনাউন্সমেণ্ট আমি কাৰ্যকৰী কৰিছো। 1 লাখ চাকৰি দিম কৈছিলো, 1,56,000 অতিক্ৰম কৰিলো। একেটা ধৰণে এইবাৰো আমাৰ যি মেনিফেষ্টত যিখিনি থাকিব সেইখিনি আমি অহা 5টা বছৰত আমি ৰূপায়ণ কৰাৰ কাৰণে সংকল্প লৈছো।